চৰকাৰ, প্ৰশাসন আৰু জনপ্ৰতিনিধিয়ে কৰিব নোৱাৰা কাম কৰি দেখুৱালে ১ নম্বৰ ভাণ্ডাৰা গাঁৱৰ ৰাইজে। বঙাইগাঁও জিলাৰ অভয়াপুৰী সমষ্টিৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত ১ নম্বৰ ভাণ্ডাৰা গাঁৱৰ ৰাইজে চৰকাৰ, প্ৰশাসন আৰু জনপ্ৰতিনিধিয়ে কৰিব নোৱাৰা কাম কৰি দেখুৱালে ১ নম্বৰ ভাণ্ডাৰা গাঁৱৰ ৰাইজে। বঙাইগাঁও জিলাৰ ভাণ্ডাৰা গাঁৱৰ ৰাইজে প্ৰায় ৭ লাখধিক টকা ব্যয় সাপেক্ষী ৰাস্তা আৰু দলং নিৰ্মাণ কৰি চমক সৃষ্টি কৰে। প্ৰায় ২ মাহ সময় ভাণ্ডাৰা গাঁৱৰ একাংশ সচেতন ব্যক্তিৰ প্ৰচেষ্টাত ৰাইজৰ নিজৰ গাঁঠিৰ ধনেৰে সামৰ্থ্য অনুযায়ী ৰাইজৰ দান বৰঙণিৰে দলংখন সম্পূৰ্ণ হৈ উঠে। দলঙৰ দুয়োকাষে ৰাস্তা বনাই দলংখন সম্পূৰ্ণভাৱে প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে। ৰাইজৰ দীৰ্ঘদিনীয়া এটা সমূহীয়া সমস্যা আছিল, য'ত চিকিৎসা সেৱাৰ এখন গাড়ী যাতায়াত কৰিব পৰা নাছিল, স্কুলীয়া ছাত্ৰ-ছাত্ৰী পাৰাপাৰ হ'ব পৰা নাছিল। বৃহত্তৰ ভাণ্ডাৰা অঞ্চলৰ একাংশ সচেতন ব্যক্তিৰ সবল নেতৃত্বত সমস্যাৰাজি সমাধান কৰিবলৈ সক্ষম হয়। উক্ত কামৰ দায়িত্বত থকা সমূহ কাৰ্যকৰ্তাক ১ নম্বৰ ভাণ্ডাৰা গাঁৱৰ ৰাইজে কৃতজ্ঞতা জনায়। দলংখন সম্পূৰ্ণ হোৱাত হিচাপ নিকাচৰ কাৰণে এখন সভাও অনুষ্ঠিত হয়। উক্ত সভাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে মানিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত LRS সুভাষ মেধি। শুভ উদ্বোধনী অনুষ্ঠানত মেধিৰ লগতে অংশগ্ৰহণ কৰে ক্ৰমে ভাণ্ডাৰা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দাৰেক আলী মণ্ডল, প্ৰাক্তন জিলা পৰিষদৰ সদস্য আব্দুল মতিন আহমেদ, কাৰী মুবাৰক আলী, যুৱ সমাজকৰ্মী ৰেজাউল আহমেদ, আব্দুৰ ৰহিম মণ্ডল, ছাইদুল ইছলামসহ বহু গণ্যমান্য ব্যক্তিসকল। উল্লেখ্য যে উক্ত উদ্বোধনী অনুষ্ঠানত কোনো জনপ্ৰতিনিধিৰ সহায় বিচৰা নাছিল। মনত কৰিবলগীয়া কথাটো হ'ল মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়, বিজনী কলেজসহ প্ৰায় ৮-১০খন স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে অহা যোৱা কৰা একমাত্ৰ পথছোৱা যদিও স্বাধীনতাৰ পিছৰে পৰাই কোনো জনপ্ৰতিনিধিয়ে ৰাস্তা বা দলংখন নিৰ্মাণ কৰি নিদিলে। সেয়ে প্ৰায় ৪ লাখ টকা ব্যয়েৰে দলং আৰু ৩ লাখ টকা ব্যয়েৰে ৰাস্তা নিৰ্মাণ কৰি যাতায়াতৰ একমাত্ৰ পথ সুচল কৰি তুলিবলৈ সক্ষম হৈছে। ৰাইজে নখ জোকাৰিলে নৈ বয়, সেয়া প্ৰতিফলন হ'ল ভাণ্ডাৰাবাসীয়ে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। এইটো আৰু ৰাইজক ক'বলৈ হ'লেতো চকুৰ পানী ওলায়। আচলতে আমাৰ সমস্যাটো আছিল দ্বীপনীয়াৰ সমস্যা। আপোনালোকে গম পাইছে যে আমি এটা দ্বীপত বসবাস কৰি আছিলো ইমান দিন। আজি আমাৰ ৰাইজে যিটো সিদ্ধান্ত লৈছে, সেই সিদ্ধান্ত মৰ্মে আমি এতিয়া দ্বীপখনৰ মাজেদি আমি ৰাস্তা ওলাই লৈছো। তেতিয়া আমি ৰাইজক মানে মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছো যে এনেকুৱা কাম যে আমাৰ ৰাইজৰ তৰফৰ পৰা হৈছে আৰু আমাৰ এইবিলাক ৰাইজক চাই বেলেগ ৰাইজে যদি আগৰ দিনত যদি আগুৱাই যায় তেওঁলোকেও মানে সফল হৈ যাব। হয়, আজি আচলতে এই অঞ্চলৰ গাঁওবাসী হিচাপে নিশ্চয় আনন্দিত আমি, কাৰণ আপোনালোকে সকলোৱে গমে পায় আজি প্ৰায় ১৫-২০ বছৰ হ'ল আমাৰ এই অঞ্চলৰ বৃহত্তৰ অঞ্চল, সৰু সৰু স্কুলীয়া ছাত্ৰ ছাত্ৰী, বৃদ্ধ মানুহ, আমি অহা যোৱাত যি অসুবিধা হৈছিল, ইয়াৰ পৰা আমি চিৰাঙেদি ঘূৰি আহিবলগীয়া হয় ৩ কিলোমিটাৰ। তা আমি আজিৰ পৰা ২ মাহ আগত ৰাইজক লৈ পেলাই মিটিং এখন দিছিলোঁ আৰু ৰাইজে এখন কমিটি বনাই দিছিল। ৰাইজে প্ৰতিটো ঘৰৰ পৰা ১,০০০কে আমি এটা সিদ্ধান্ত লৈছিলোঁ আৰু সেই মৰ্মে আমাৰ অঞ্চলৰ ৰাইজে যিখিনি সঁহাৰি আমাক দিছে, আজি প্ৰায় ৪ পৰা ৪.৫ লাখ টকা খৰচা কৰি এই দলংখন নিৰ্মাণ কৰা হৈছে। আৰু এই ক্ষেত্ৰত অকল এই অঞ্চলৰ ৰাইজে নহয়, আমাৰ ভাণ্ডাৰা অঞ্চলৰ বিভিন্ন ৰাইজে আমাক সহযোগ কৰিছে। তো আজি আমি হয়তো দলংখন চৰকাৰীভাৱে কৰিব গ'লে আজি আশা আমি বহুত MLA মন্ত্ৰীৰ পৰা কৰোঁ, কিন্তু বিগত ১০-১৫-২০ বছৰ আমি চালোঁ, আজিও যদি আশাৰ বাৰ চাই থাকোঁ আমি হয়তো আৰু ১৫-২০ বছৰ গুচি যাব। আৰু সেই মৰ্মে আমি ৰাইজ মিলি আলোচনা কৰি যে আমি চৰকাৰী স্কিমৰ অপেক্ষা নকৰি আমি ৰাইজে যদি পাৰোঁ তেতিয়াহ'লে আমি নিৰ্মাণ এটা কৰি দেখুৱাম। আৰু সেই ক্ষেত্ৰত আমি ৰাইজৰ ফালৰ পৰা যিখিনি সহযোগ পাইছোঁ, হয়তো আপোনালোকে জানে এই অঞ্চলৰে ৱাৰ্ড মেম্বাৰ মই, আৰু জনপ্ৰতিনিধি হিচাপে ৰাইজক মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই অঞ্চলৰ আজিৰ পৰা দলংখন নিৰ্মাণ যি মুকলি কৰা হ'ল, আগন্তুক দিনত যাতে সকলোৱে অঞ্চলৰ ৰাইজে যাতে এই দলংখন চোৱা চিতাৰ দায়িত্ব সকলোৱে যাতে বহন কৰে, তাৰ বাবে মই ৰাইজৰ প্ৰতি আহ্বান জনাইছোঁ। কাৰণটো এটাই, এতিয়া আমি হয়তো ক'লোঁ মই যে আশা কৰি থাকিলে হয়তো আৰু ১৫-২০ বছৰ গুচি যাব, হয় নহয় তাৰ কোনো নিশ্চয়তা নাই। যাৰ বাবে আমি ৰাইজে সিদ্ধান্ত লৈছোঁ যে যেহেতু আমি চলিব লাগিব, এতিয়া চৰকাৰ প্ৰশাসন বা MLA মন্ত্ৰী ৬ মাহ বছৰ ৫ বছৰতো নাহিব পাৰে,
কিন্তু আমি তো ডেইলি 4-5 বাৰকে যাব লাগিব, আমাৰ স্কুলীয়া ল'ৰা ছোৱালীবিলাক আমি স্কুলত দিব লাগিব। তো সেই সম্পৰ্কে আমি হয়তো চৰকাৰকো দোষাৰোপ নকৰোঁ, কথা হ'ল ৰাইজে সিদ্ধান্ত লৈছোঁ, ৰাইজে নিৰ্মাণ কৰিছোঁ, ৰাইজে চলাচল কৰিম, এইখিনিয়ে। জনপ্ৰতিনিধিৰ ওচৰত আচলতে নতুনকৈ হৈছে, আমি যোৱাও নাই। তো কথা হ'ল আমি ৰাইজে সিদ্ধান্ত লৈছোঁ যে আমিয়ে বনাম। এতিয়া আচলতে আমি গধুৰ যান বাহন উঠোৱাটো নিষেধ দিছোঁ, আমি চাইনবোৰ্ড লগাইছোঁ ইতিমধ্যে। তা আমাৰ মানে যিহেতু কাঠৰ যি খুঁটাবোৰ আছে, খুঁটাবোৰ 3টা খুঁটা আমি মিস্ত্ৰী কোৱা মতে 3টা খুঁটা আমি ৰিপেয়াৰিং কৰিছোঁ। তথাপিতো আমাৰ মনোমত এটা সন্দেহ যে অলপ দুৰ্বল থাকিবও পাৰে, যিহেতু আমি টেষ্ট কৰিব পৰা নাই, ব্যৱস্থা আমাৰ নাই। তা আমি গধুৰ যান বাহন লোৱাত আমি ৰাইজকো নিষেধাজ্ঞা প্ৰদান কৰিছোঁ, যাতে আমি 4 চকা বাহন যাব পাৰিব, এনে ট্ৰেক্টৰ চেক্টৰ চব যাব পাৰিব, কিন্তু লোডিং গাড়ীখন যাব নোৱাৰিব। টকা ব্যয় সাপেক্ষে আচলতে এই নিৰ্মাণ কাৰ্য সম্পাদন হল? আচলতে ৰাইজে যি শ্ৰম দান কৰিছে, তো ৰাইজে যি শ্ৰম দান কৰিছে সেই ক্ষেত্ৰত যদি আমি লেবাৰটো হিচাপ কৰিব যাওঁ, তেতিয়াহ'লে ধৰি লওক 7 পৰা 8 লাখ। কিন্তু আমাৰ এই অঞ্চলৰ ৰাইজে প্ৰতিদিন ৰাতি 2টা 3টা হেল'জিন লগাই পেলাই 20 জন 30 জন 50 জনলৈকেও কাম কাজ কৰিছে।